তো নমস্কাৰ। তো বিশেষ এটা কথাৰ কাৰণে আহিছিলোঁ। তো গম পাইছে এতিয়া মানে জুবিনদাৰ জাষ্টিছটোৰ কাৰণে আমিতো লাগি আছোঁ। তো এতিয়া মানে কি হৈছে মানে ধৰিব পৰা নাই। 10 দিনৰ সময় মানে কেলে দিছে মানে 10 দিনৰ সময়টো যে দিছে শ্যামকানু মহন্তক কেলে দিছে মানে যদি তেওঁৰ লগত বেলেগ কাণ্ট্ৰিৰ ভিজা আছে তেওঁতো গুচি যাব পলাই কিনে যাব নাই পলাই কিনেতো গুচি যাব। আৰু ছেকেণ্ড পইণ্ট যোনখন ইয়াতত সেইদিনাখন জুবিনদাহঁতে পাৰ্টি কৰি আছিলে তো সেই ইয়াতখনটো ক'বলৈ গ'লে ছিংগাপুৰ নিচিনা জেগাত হয়নে। ছিংগাপুৰটো বহুত আপডেটেড কাণ্ট্ৰি, বহুত টেকন'লজি কাণ্ট্ৰি। তো সেইখনতো অবভিয়াছলি 360 ডিগ্ৰী কেমেৰা আছে। তাৰ ফুটেজখিনি সংগ্ৰহ কেলৈ কৰিব পৰা নাই মানে এণ্ড থাৰ্ড পইণ্ট যোনবিলাক ইনফ্লুৱেঞ্চাৰে এতিয়া যে শ্যামকানু মহন্তক লৈ হ'লেও আৰু সিদ্ধাৰ্থ শৰ্মাক লৈ হ'লেও এনেকৈ মেমিজ বনাই আছে, এনেকৈ খাৰু তাৰপিছত এনেকৈ কইনা মানে যি টি এনেকুৱা পুতলা কইনা লৈ এনেকুৱা মানে মাইকী মানুহক লৈ মানে কিছুমান বস্তু কইনা মানে ক'বলৈ গ'লে মাইকী মানুহ এজনী যেতিয়া নতুনকৈ বিয়া হৈ কইনা সজায় হয়নে। তো সেই কইনাজনীক লৈ কেনে এনেকুৱা মিমিজ মানে বনাইছে কেলে মানে ইমান নিগেটিভ ইনফ্লুৱেঞ্চাৰো আছে নেকি? আপোনালোকে কি ইনফ্লুৱেঞ্চাৰ হয়? এইবিলাক কি ইনফ্লুৱেঞ্চ কৰি আছে আপোনালোকে? কি শিকিব আপোনালোকৰ পৰা নতুন প্ৰজন্মই? এণ্ড থাৰ্ড পইণ্ট যদি জুবিনদাৰ নিচিনা মানুহ ঢুকাওঁতেই যদি জাষ্টিছ পোৱা নাই তেনেহ'লে ভাবকচোন আমাৰ নিচিনা এজন নৰ্মেল মানুহ যদি ঢুকালে কি হ'ব? আমি জাষ্টিছ পাম জানো? জিন্দগীত নাপাওঁ। আৰু ফ'ৰ্থ পইণ্টটো হ'ল আপোনাৰ জুবিনদাই সদায় কৈ আহিছিলে এই দীঘলী পুখুৰীত থকা গছবিলাকৰ কাৰণে সদায় জুবিনদাই লাগি আহিছিলে। তেওঁলোকক এই গছবিলাকৰ কাৰণে সদায় মাত মাতি আছিলে গছবিলাক বচাব লাগে। তো মই চৰকাৰক এটা অনুৰোধ কৰিছোঁ যদি পাৰে আমাৰ কাৰণে নহ'লেও জুবিনদাৰ কাৰণে হ'লেও ভাবি কিনে সেই গছবিলাক সংৰক্ষণ কৰক যাতে মানুহজনৰ কথাবিলাক থাকি যায় মানে সিমানে কৈছোঁ। আৰু ফিফ্থ পইণ্ট হ'ল আৰ্টিষ্টবিলাক ধৰক যোনটো জুবিন গাৰ্গৰ বেন আছিলে আৰু যিমান আৰ্টিষ্ট আছে চবেই ওলাই আহক। কাৰণ বুন বুন সেই সাগৰ বন্ধাহে বুলি কথা এটা আছে নহয়। আমি চব ওলাই যাম ক'বলৈ গ'লে। আপোনালোক যদি ওলাই আহে ন চব ওলাই আহিব, খালি আপোনালোক প্ৰথম ওলাই আহক। মই আপোনালোকক সেইটোৱে কৈছোঁ। আৰু 6th পইণ্ট হ'ল যে নেপালৰ অৱস্থাটো দেখিছিলে কি হৈছিলে। অসমখন কিন্তু নেপাল হ'বই। চবে চাইহে আছে মানে চবে কি কৰি আছে। আৰু 7 নম্বৰ পইণ্ট হিমন্ত বিশ্ব শৰ্মা CM ছাৰে কিন্তু যিমানখিনি কৰিছে জুবিনদাৰ লগত দিল্লীত এয়াৰপৰ্টত বডিটো লোৱাৰ পৰা লৈ কেনে যিমানখিনি কৰিছে তাৰ বাবে মনৰ পৰা CM ছাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। একদম নিজৰ ককায়েকৰ নিচিনাকৈ কামখিনি কৰি গৈ আছে। তাৰ বাবে গোটেই অসমৰ ৰাইজ তেওঁৰ বাবে থেংকফুল। তেওঁক সেইটোৰ বাবে থেংকছ আৰু মানে কৃতজ্ঞতা জ্ঞাপন কৰিছে। আৰু মোৰ পিনৰ পৰা স্পেচিয়েলি তেওঁক মানে কৃতজ্ঞতা কৰিছোঁ। আৰু সিমানেই আছিলে যাতে কোনেও কথাটো যাতে পাহৰি নাযায় জুবিনদাৰ জাষ্টিছক লৈ আমি চবেই যুঁজি থাকিব লাগিব। সেইটো নহয় যে আমি যুঁজি গৈ থাকিম, আমি সেইটো প্ৰুফ দিব লাগিব অসমৰে। আৰু সেই থাৰ্ড ক্লাছ মানুহকেইটাক ক'ব বিচাৰিছোঁ যোনকেইটা নিজৰ পেটটো ওপৰলৈ কৰি কমেণ্ট লিখি থাকে যে সেইকেইটাক ক'বলৈ ওলাইছোঁ। শুন, মানুহ এজন মৰিছে তাৰ মানে কি মানুহজনী পূৰা চুলি তুলি আউলি বাউলি হৈ শাৰী নাইবা মেখেলা চাদৰটো পৰি থকাকৈ ইটোৰ গাত ঢেলাং দি ইটোৰ গাত পৰি এনেকৈ মানে কান্দিব লাগিছিলে নেকি পাগল হৈ যোৱাৰ নিচিনা। জুবিনদাৰ ৱাইফ হয়, তেওঁ মানে নিজৰ হিৰ' হেণ্ডলটো আধা এনেকৈ মুচি কেনে তেনেকৈ মানে থাকিব লাগিছিলে নেকি? তেওঁ মানে কাপোৰটোক পিন্ধালৈও তহঁতেই মন্তব্য কৰিছ যে ছ'চিয়েল মিডিয়াত তেনেকৈ কাপোৰ পিন্ধিছে
এনেকৈ কাপোৰ পিন্ধিব নালাগিছিলে নেকি? জুবিন দাই সদায় বিচাৰিছিলে নিজৰ মানুহজনীক সদায় ৰাণী বনাই থৈছিলে। আৰু তেওঁ হিৰ' সেন্দুৰটো থৈছে যে জুবিন দাই কৈ গৈছে যে তেওঁ মৰাৰ পিছতো তেওঁ নিজৰ হিৰ' সেন্দুৰ থ'ব। কেলৈ মুচিবৰে তহঁতৰ কথাত? তহঁতি নিজৰ কমেণ্ট দিয়াৰ আগতে ভালকৈ দিবি আৰু সেইটো মনত থবি। তেওঁ যে কাপোৰখন যে নিজৰ কাপোৰটো যে ভালকৈ পিন্ধি আহিছে তাৰ মতলব সেইটো নহয় যে তেওঁ ষ্টাইল মাৰিবলৈ কাৰণে সেইটো তেনেকৈ পিন্ধি গৈছে। তেওঁ সেইটো হিচাপত থাকে আৰু সেইটো হিচাপতে থাকিব। আৰু নিজৰ ফেমিলিটো সদায় দাদাই প্ৰটেক্ট কৰিছিলে আৰু এতিয়া নাই বুলি যে সেইটো নাভাবিবি যে তেওঁ অকলশৰীয়া হৈ আছে। আমি গোটেই অসমৰ মানুহ আছোঁ। কমেণ্ট দিয়াৰ আগত 10 বাৰ ভাবি চাবি, অথবা কমেণ্ট নিদিবি কুকুৰহঁত কেলা কমেণ্ট দিব আহিছোঁ এনেকৈ কাপোৰ পিন্ধিব লাগে। চালা নিজৰ ঘৰত যেতিয়া মানুহ মৰিব ন তেতিয়া গম পাবি। গম পালি? বিপদত মানুহক কেতিয়াও বেয়া মন্তব্য নকৰিবি। যাৰ হৈছে, যাৰ মানুহ হেৰুৱাইছে তেওঁ গম পায়। আজি আমি জুবিন দাৰ অনুৰাগী হৈ আমি যেনেকৈ গম পাইছোঁ, আমাৰ মন বেয়া লাগিছে ন, সেই মানুহজনীৰ হাজবেণ্ড হয়। তো সেই মানুহজনীৰ মনত কি চলি আছে একমাত্ৰ তেওঁৱে গম পায়। চালা কুত্তাহঁত কমেণ্ট দিব আহকেলা।